নমস্কার, আপনারা দেখছেন নববার্তা টুডের সঙ্গে আছি আমি সুস্মিতা। দল বিরোধী কার্যকলাপ হাইলাকান্দির দুই বিধায়ককে শকজ নোটিশ। 5 দিনের মধ্যে জবাব দিতে হবে বিধায়ক নিজাম সুজামকে। সুজামের মন্তব্যে চটেলাল এআইইউডিএফ এর নেতৃত্ব। দুই বিধায়ককে দল থেকে বহিষ্কার করার সম্ভাবনা। কল রেকর্ডিং ভাইরাল হতে বিপাকে পড়েছেন কাটলিচড়ার বিধায়ক সুজামউদ্দিন লস্কর। দল বিরোধী কার্যকলাপের অভিযোগ উঠেছে আলগাপুরের বিধায়ক নিজামউদ্দিন চৌধুরীর বিরুদ্ধেও। আজ এআইইউডিএফ এর মুখ্য কার্যালয়ে সাংবাদিক সম্মেলন ডেকে দুই বিধায়ক যথাক্রমে সুজাম নিজামকে শকজ করার কথা জানালেন বিধায়ক আমিনুল ইসলাম ও করিমউদ্দিন বরভূইয়া। তারা দুই বিধায়কের বিরুদ্ধে দল বিরোধী কার্যকলাপের অভিযোগ তুলেছেন। আগামী 5 দিনের মধ্যে জবাব দিতে হবে দুই বিধায়ককে বলে জানিয়েছেন করিমউদ্দিন ও আমিনুল ইসলাম। আসলে তেখেতসকলৰ বক্তব্যটো আপোনালোকে দেখা পাইছে, ইমান বেছিকৈ ডিছকাশ্যন কৰিব বিচৰা নাই। ইয়াত প্ৰথম কথা হৈছে মৌলানা বদৰুদ্দিন আজমল চাহাবক যি ধৰণে কথা পাতিছে আৰু সুজাম আমাৰ করিমউদ্দিন বৰভূইয়াৰ বিৰুদ্ধে যিটো অভিযোগ আনিছে সেইটো এটা অভিযোগ, সেইটো এটা বেলেগ চেপ্টাৰ। কিন্তু মূল বিষয়টো হৈছে দলৰ বিৰোধ কৰা, দলৰ ভিতৰত থাকি দলৰ বিধায়ক হৈ দলৰ এণ্টি যিটো ডিচিশ্যন তাৰ এণ্টি কাম কৰাৰ। তেখেতে পাৰ্চনেল যদি কিবা করিমউদ্দিন বৰভূইয়াৰ লগত বেলেগ এটা হিংসা বা খং এটা আছে সেইটো বেলেগ চেপ্টাৰ। সেই কথাটো তেখেতে কৈছে, এই গোটেইখিনি কথা কোৱাৰ কাৰণেই এই ধৰণৰ ব্যৱস্থা লোৱা হৈছে। চাওক, তেখেতে কি দাবী কৰিছে সেই গোটেইখিনি কথা আমাৰ দৃষ্টিগোচৰ হোৱা নাই। সেইবিলাক কথা যদি তেখেতে আমাক লিখি দিয়ে তেতিয়াহ'লে দলে চিন্তা কৰিব সেই কথাখিনি কিমান যুক্তিসংগত। তেখেতৰ যিটো আগৰ বক্তব্য তাৰ পৰৱৰ্তী আৰু এটা ৰেকৰ্ডিং, যিজনে ৰেকৰ্ড কৰিছিল তেখেতৰ প্ৰতি যিটো থ্ৰেটিং দিয়া, এই গোটেইখিনিত এটা কথা স্পষ্ট কৰে। আমি দেখিছোঁ কিছুমান কথাত এআইৰ জৰিয়তে মানে এইটো টেম্পাৰিং কৰা বুলি তেখেতে উত্থাপন কৰিছে, কিন্তু আকৌ তেখেতে ছেকেণ্ড টাইম তেখেতে থ্ৰেট কৰিছে তুমি এইটো কিয় পাব্লিছ কৰিলা। ডেট মিনছ ইট ইজ ট্ৰু। এই কথাটো কৈছে এইটো সঁচা, এই কথাবিলাক ইষ্টাব্লিছ হৈছে। সেইকাৰণে আমি এইখিনি কৰিছোঁ। বাকী তেখেতসকলৰ আনচাৰটো আহিলে আমি সেইটো দলে বিবেচনা কৰিব যে তেখেতৰ যিখিনি যুক্তি দিব সেই যুক্তিখিনি কিমানখিনি গ্ৰাহ্য কৰিব পাৰি, কিমানখিনি আমি একচেপ্ট কৰিব পাৰি, সেই কথা দলে আকৌ বিবেচনা কৰিব। আজি আপোনালোকৰ প্ৰেচিডেণ্টত 5জন বিধায়ক আছে, সজোৱাৰ এটা প্ৰচেষ্টা হ'ব পাৰে। এইটো ইমান চিৰিয়াছ কথা নহয়, কালি মোৰ ব্যস্ত হ'ব পাৰে। সেইদিনাখন দেখা পাইছে আপোনালোকে 6জন বা 7জন বিধায়ক দল এৰি যাব, 1 নম্বৰত মোৰ নাম দিছে। আপোনালোকে প্ৰত্যেকে চিন্তা কৰকচোন, মই যাব পৰা বিধৰ মানুহ নেকি? এই দলৰ 20 বছৰত একদম খুঁটিৰ নিচিনা আমি আছোঁ, আমাকো টাৰ্গেট কৰা হৈছে। তো চ' এইটো ৰাইট টু এক্সপ্ৰেছ চবৰে আছে, প্ৰত্যেকটো সংবাদ জগতৰ প্ৰতিটো ব্যক্তিৰ কোৱাৰ। আৰু বিশেষকৈ আমি দেখিছোঁ যে আমাৰ এই 2জন বিধায়কে বিগত নিৰ্বাচনত আমাৰ দল বিৰোধী কাৰ্য কৰা বুলি বিভিন্ন অভিযোগ আহিছিল, কিন্তু শেহতীয়াকৈ তেখেতসকলৰ বিভিন্ন বক্তব্য, তেখেতসকলৰ বিভিন্ন ফোন-ইন কথা বতৰা এই বস্তুটো স্পষ্ট হৈ গ'ল তেখেতে দল বিৰোধী কাৰ্যত জড়িত আছে। আৰু বিভিন্ন ধৰণৰ বেলেগ দলক, আমাৰ দলৰ বিধায়ক হৈ বেলেগ দলক সমৰ্থন কৰা, সহায় কৰা কাৰ্যবিলাক আমাৰ দৃষ্টিগোচৰ হৈছে। আৰু নিজামউদ্দিন চৌধুৰীৰ আমি যোৱাকালি কংগ্ৰেছৰ প্ৰেচিডেণ্টৰ লগত নিজা বাসভৱনত একেলগে প্ৰেছ মিট কৰিছে, সেইবিলাক কথাও আমাৰ দৃষ্টিগোচৰ হৈছে। এইখিনিৰ কাৰণে দলে তেখেতসকলৰ বিৰুদ্ধে কাৰণ দৰ্শোৱা জাননী নটিছ আমি 2জনলৈকে আমি অলৰেডি পঠাইছোঁ যে অহা 5 দিনৰ ভিতৰত তেখেতসকলক কিয় দলৰ পৰা নিলম্বন কৰা নহ'ব এই কথাটোৰ ওপৰত বেছ কৰি আমি অলৰেডি শোকজ নোটিছ ইছ্যু কৰিছোঁ, যাতে সৰ্বভাৰতীয় সংযুক্ত গণতান্ত্ৰিক মৰ্চাৰ যি নীতি আদৰ্শ, আমাৰ যি দলীয় সিদ্ধান্ত, এই সিদ্ধান্তৰ বাহিৰত গৈ তেখেতসকলে কিছু কথা বতৰা পাতিছে, যিটো আমাৰ দলটোক যথেষ্টখিনি দলৰ ইমেজ, আমাৰ সভাপতি ডাঙৰীয়াৰ ইমেজ যথেষ্টখিনি ম্লান কৰিছে। সেইকাৰণে আমি দলে এই সিদ্ধান্ত ল'বলৈ বাধ্য হৈছোঁ। আজি আমাৰ বিশেষ বেলেগ ইমান বিতৰ্কিত কথা নাই বা বেলেগ কোনো বিষয় নাই। এই কথাটোৰ জৰিয়তে আপোনালোকক জনাব বিচাৰিছোঁ যে আমি আমাৰ দলৰ 2জন বিধায়কক আমি 5 দিনৰ সময়সীমা বান্ধি তেখেতসকলক শোকজ কৰিছোঁ, কাৰণ দৰ্শোৱা জাননী নটিছ প্ৰেৰণ কৰিছোঁ। আৰু 5 দিনৰ ভিতৰত যদি সন্তোষজনকভাৱে কোনো এনচাৰ আমি নাপাওঁ তেতিয়াহ'লে দলে বিহিত ব্যৱস্থা আমাৰ সংবিধানে দিয়া, বিশেষকৈ আমাৰ সংবিধানে দিয়া 25A স্মল a and capital A and Article 15(3)(18)(a)(3) এইটোৰ অধীনত আমাৰ দলে
সংবিধানৰ UDFৰ সংবিধানৰ এই ধাৰামতে তেখেতসকলক আমি দলৰ পৰা চকজ কৰিছোঁ আৰু যদি ছেটিছফেক্টৰী আমি আনচাৰ নাপাওঁ তেতিয়াহ'লে দলে বিহিত ব্যৱস্থা ল'ব। এইবিলাক খবৰ ৰাইজে দেখা নাই নেকি? দিন মছজিদত গৈ ইফতাৰ কৰিব টকি পিন্ধি বিজেপিৰ নেতাবোৰে MLA বিলাকে কেণ্ডিডেট লৈ বিজেপিৰ প্ৰাৰ্থীয়ে তাৰপিছত আৰু তেওঁৰ নৈতিক অধিকাৰ আছে নে এইবোৰ কথা কোৱাৰ? মুখ্যমন্ত্ৰীয়ে অসমীয়াৰ অস্তিত্বই শেষ বুলি কৈছে ঝাৰখণ্ডত। তেওঁ আমি বচাব পৰা নাই। মন্দিৰ শেষ হৈ গৈছে। অসমীয়াৰ অস্তিত্ব ক'ত তেওঁ ৰাখিছে? তেওঁ যি অসমীয়াৰ কথা যোৱা 3 বছৰ ক'লে, পাৰ্লিয়ামেণ্ট ইলেকশ্যনৰ আগত তেওঁৰ বাহিনী গৈ মছজিদত গৈ নামাজ পঢ়িব লগা হৈছে, ইফতাৰ কৰিব লগা হৈছে, ৰোজা ৰাখিব লগা হৈছে। কি কথা ক'ব বিচাৰে? তেওঁ সাম্প্ৰদায়িক কথা কৈ গ্ৰাউণ্ড ৰিয়েলিটিৰ লগত কোনো মিল নাই। তেওঁ যি কৰে এইটো সঁচা। সুৰেশ বৰা মছজিদত গ'লে ভাল, জিতু গোস্বামী মছজিদত গৈ টকি পিন্ধিলে ভাল, তেওঁ গৈ মিয়াৰ ওচৰত হাত জোৰ কৰি ক্ষমা বিচাৰিলে ভাল। আৰু যদি মানুহে নিজৰ অধিকাৰ লৈ কথা কয় মুছলমান মানুহে, তেতিয়া বাংলাদেশী কি কথা কৈ আছে? আচলতে মূলত কথাটো হৈছে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া এটা হতাশাত ভুগিছে।